আজি ৰাতিপুৱা মই খবৰ পাইছোঁ এটা ভালুক তাত ষ্ট্ৰে হৈছে বুলি। ইমিডিয়েটলি আমাৰ ৰিহেবিলিটেশ্যন চেণ্টাৰৰ টীম এটা ইমিডিয়েটলি তাত পঠোৱা হৈছিল। তাত যোৰহাট ফৰেষ্ট ডিভিজনেল ষ্টাফৰ লগত লগ লাগি এইটো ভালুকক ৰেস্কিউ কৰা হৈছে। হেল্থ ৱাইজ এইটো ঠিকেই আছে, ডাক্তৰ এছেছ কৰিছে আৰু এক্টিভ আছে। এতিয়া এইটো স্লথ বিয়েৰ হয়, স্লথ বিয়েৰৰ এইটো চুটেবল হেবিটেট আমি আইডেণ্টিফাই কৰিছোঁ। সেইটো এৰিয়াত এতিয়া আমি ৰিহেবিলিটেট কৰি ৰিলিজ কৰিম। এইটো আমি ক'ৰ পৰা ওলাইছে এতিয়া আমি কনফাৰ্ম ক'ব নোৱাৰোঁ। স্লথ বিয়েৰৰ হেবিটেট মষ্টলি চাপৰি এৰিয়াত থাকে আৰু আমাৰ কাজিৰঙাতো আছে স্লথ বিয়েৰ। কেতিয়াবা আমাৰ কাৰ্বি আংলং ফালে স্লথ বিয়েৰৰ মুভমেণ্ট আমি দেখা পাওঁ। চ' সেইটো আমি এতিয়া ক'ৰ পৰা ওলাইছে আমি ক'ব নোৱাৰোঁ, কিন্তু এই এতিয়া যেনেকৈ এইটো ৰিলিজ কৰা কণ্ডিশ্যনত থকাৰ কাৰণে আমি ইমিডিয়েটলি ৰিলিজ কৰিলোঁ। এতিয়াতো আমি যিখিনি এক্সামিনেশ্যন কৰিলোঁ আমাৰ অন দ্য ৱে বা আমি তাত কৰিছোঁ, সেইটো হিচাপত ঠিকে আছে, একো কোনো ধৰণৰ ইনজুৰি নাই। এতিয়া আমি আকৌ এবাৰ চাম, তাৰপিছত পৰৱৰ্তী যিখন আমাৰ কাৰ্যকলাপ হ'ব আমি তাক ৰিলিজ কৰিম নে কি কৰিম এইটো ডিচাইড হ'ব, তাৰ ওপৰত ডিপেণ্ড কৰি আমাৰ এক্সামিনেশ্যনৰ ওপৰত। বৰ্তমানলৈকে কোনো অসুবিধা নাই। নাই, আমি এতিয়ালৈকে একো অসুবিধা দেখা নাই, আমি এতিয়ালৈকে ঠিকে পাইছোঁ। এনেকুৱা পৰিস্থিতিত কিমান দিন মান চিকিৎসা হয় বা পৰ্যবেক্ষণ কিমান দিন? এইটো ডিপেণ্ড কৰে, যদি একো ইনজুৰি নাই আমি ইনষ্টেণ্ট তাক ৰিলিজ কৰিয়ে দিম। যদি তাৰ একো কোনো ধৰণৰ যদি একো আমি নাপাওঁ যে আঘাত পাইছে বা কিবা প্ৰব্লেম আছে, যদি একো নাই যেতিয়া কনফাৰ্ম হৈ ল'ম তেতিয়া আমি ইমিডিয়েটলি ৰিলিজ কৰিম। ডিচিশ্যন এইটোৱে লোৱা হৈছে, আৰু মানে আমাৰ ডাউটো আছে কি কাজিৰঙাৰ পৰা ওলাই যোৱা মষ্টলি, কাৰণ চেম বিয়াৰ আমি যোৰহাট আৰু তাৰ আগত দেৰগাঁৱতো আমাৰ এটা স্পট হৈছে, তো আমি ছাছপেক্ট কৰি আছোঁ সেইজন বেয়াৰে হয়। তো আমি এইটো কাৰণে ইয়াতে অনা হ'ল। এতিয়া আমি বাকীখিনি কৈ আমি ৰিলিজ কৰি দিম। ভালুকটো কিমান মান বয়স হ'ব? 15 ইয়াৰ্ছৰ ওপৰত আছে, বুঢ়া হৈছে একচুৱেলি, তাৰ যিখিনি আমি